ঘটনাটো যোৱাকালি 5টা বজাৰ পৰা আৰম্ভ হৈছে বুলি আমাৰ এছডিও চিভিল বুকাজান তেখেতে মোক জনালে। ৰাতি আমি খবৰ পালো। খবৰ পোৱাৰ লগে লগে আমাৰ যিখিনি আমাৰ যোৰহাটৰ পৰা যিখিনি আমাৰ ONGC অফিচাৰসকল আহিছে, আহি পেলাই ৰাতি চাই গৈছে তেখেতসকলে তেনেকুৱা ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা ধৰণৰ মানে নহয় বুলি তেখেতসকলে কৈ গৈছে। কিন্তু আমি লিখিতভাৱে কোনো ধৰণৰ তেখেতসকলৰ পৰা ৰিপৰ্ট পোৱা নাই। কিন্তু অলৰেডি এছডিও চিভিল বুকাজান মই কৈছো যে আপুনি ৰিপৰ্টখিনি কালেক্ট কৰি ল'ব যে কোনো ধৰণৰ নেচাৰেল গেছ বা পেট্ৰলিয়াম তেনেকুৱা নহয় বুলি তেনেকুৱা ধৰণৰ ৰিপৰ্ট লিখিতভাৱে তেখেতসকলক দিছো। আৰু ইয়াত আহি পেলাই দেখিছো যোৱাকালি যি ধৰণে হৈছে এতিয়া অলৰেডি সাবসাইড হৈছে আৰু যি ধৰণে ইৰাপশ্যন হৈছে আমি ভাবিছিলো যে বহুত ক্ষয় ক্ষতি হ'ব বুলি তেনেকুৱাও ভাবিছো। এতিয়া আপোনালোকৰ তৎপৰতাত যি ধৰণে আমাক জনাইছে আমাৰ অল অফিচাৰ স্পেচিয়েলি আমাৰ পুলিচ প্ৰশাসন আৰু লগতে আমাৰ এছডিও চিভিল বুকাজান, এছডিপিঅ বুকাজান, আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কাৰ্বি আংলং এণ্ড হিজ টিম এণ্ড আমাৰ ডিচি অফিচৰ পৰা গোটেইখিনি টিম আৰু আমাৰ এছডিও অফিচৰ পৰা যিমানখিনি টিম আৰু অফিচাৰ্ছ ফ্ৰম ONGC যোৰহাট তেখেতসকলে ইতিমধ্যে কালি এটা টিম আহি গ'ল আৰু আজি তেখেতসকলে উপস্থিত। অলপ পিছত তেখেতসকলে চেম্পলখিনি কালেকশ্যন কৰি লৈ যাব আৰু গোটেইখিনি আমি ফাইনেল ৰিপৰ্ট পোৱালৈকে আমি সকলোৱে অপেক্ষা কৰিব লাগিব আৰু লগতে তেখেতসকলে চেম্পলখিনি লৈ পেলাই অলপ সময় লাগিব বুলি কৈছে। তেখেতসকলে গোটেইখিনি এনালিচিছ ৰিপৰ্ট আমাক দিব। তাৰপিছত আমি গভৰ্ণমেণ্ট অফ আছামলৈ আমি ইতিমধ্যে প্ৰিলিমিনাৰী ৰিপৰ্ট মই পঠিয়াম, আজিয়ে পঠিয়াম। এই পঠিওৱাৰ পিছত তেখেতসকলৰ পাৰ্মিশ্যন চেক কৰি পেলাই তেনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে এই গোটেই এলেকাখিনিত ছাৰ্ভে কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামলৈ আমি লিখিম, তেখেতসকলক জনাম। তেখেতসকলৰ পৰা নিৰ্দেশ পোৱাৰ পিছত যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু আমাৰ এছডিও চিভিল বুকাজানৰ লগত আমি লগতে আমাৰ এছডিপিঅ বুকাজানৰ লগত আমি আলোচনা কৰি পেলাই ইতিমধ্যে আমি ডিচিশ্যন লৈছো যে এই গোটেইখিনি এলেকাত এৰাউণ্ড 200 ৰেডিয়াছৰ ভিতৰত কোনো ধৰণৰ এক্টিভিটি চলিব নোৱাৰিব আৰু তেখেতক নিৰ্দেশ দিয়া হৈছে যে মিটিং এখন আমাৰ নাগৰিকৰ লগত কথা পাতিব লাগে। মিটিং এখন কৰি পেলাই তেনেকুৱা ধৰণৰ যদি ঘটনা ক'ৰবাত যদি আকৌ আবিৰ্ভাৱ হয় সেইখিনি অতি সোনকালে আমাক জনাব লাগে, যাতে যেন দেৰিকে আমি খবৰকেইটা পালে আমাৰ একশ্যনো অলপ দেৰি হৈ যায়। সেইকাৰণে আপোনালোকৰ কোঅপাৰেশ্যন, আপোনালোকৰ মাধ্যমত আপোনালোকৰ মিডিয়া যোগেদি যদি আপোনালোকে বিগত দিনতো আপোনালোকে বহুত আমাক সহায় কৰিছে, অহা দিনতো তেনেকুৱা ধৰণৰ সহায় পাম বুলি আপোনালোকক অনুৰোধ জনাইছো। আৰু আপোনালোকে যি ধৰণে উঠি আহি পেলাই আমাক সজাগ কৰা নিচিনাই হৈছে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছো অন বিহাফ অফ ডিষ্ট্ৰিক্ট।